ओके चलो ট্ৰাইংগলছ বুলি লিখিবলৈ এক নম্বৰ লিখ মানে ইয়াত তিনিটা বস্তু পঢ়োঁতে আমি সেইটো হৈছে এক নম্বৰ কনচেপ্ট অফ সিমিলাৰ ফিগাৰ্ছ ছেকেণ্ডটো হৈছে বেচিক প্ৰপৰশ্যনেলিটি থিয়ৰেম আৰু কোনোবা ইয়াক থেলছ THALES থেলছ থিয়ৰেম বুলিও কয় থাৰ্ডটো হৈছে হেৰি চিমিলাৰ ট্ৰাইংগলছ and problems related to that problems of similar triangles এই তিনিটা বস্তু চেপ্টাৰটোত আছে ঠিক আছে আজি প্ৰথমতে ওপৰ দুটা পঢ়িবলৈ ট্ৰাই কৰিম क्या है কি লিখিবলৈ কবি দেই পাৰত যাম গামা বানি জাৰি বাবা গামা গাজনি জাগা সামা পামা বাদা বাবা রে গামা নি দা বাবা দা বাবা গামা রে নি জারি জারি গামা পা পা দা বাবা সা রে রে গামা রে সা নি রে গামা ধা রে রে গা নি রে গা নি দা বাবা রে आज इबादत रूबरू में हो गया ओके এতিয়া চা সিমিলাৰ ফিগাৰ বুলি লিখিলো এটা আনলাইন এটা মানে ডিভাইডাৰ যি কও পঢ়ি লবি এটা প্ৰথম টপিক লিখ সিমিলাৰ ফিগাৰ্স এনেকৈ লিখি দিবি যে শেপ সেম शेप एकदम एग्जैक्टली सेम है बट साइज डिफरेंट है साइज मे बी डिफरेंट लिखे साइज मे बी डिफरेंट फॉर एग्जाम्पल सा दुटा सर्कल एग्जाम्पल लिख लबी दुटा परफेक्ट सर्कल এটা ডাঙৰ সার্কেল এটা যেনিবা সৰু সার্কেল ঠিক আছে এই দুটা সিমিলার ইয়েস সিমিলার নে সিমিলার কিয় शेप तो सेम बट साइज तो सेम নহবও পাৰে কিন্তু চা সার্কেলটা যদি লওঁ আৰু যদি মই স্কোয়ার এটা লওঁ সিমিলার নে নহয় বিকজ শেপটো সেম নহয় শেপৰ কথা আহিলে সাইজৰ কথা নাহিব ওই গেল পিডিএফটো দিম পিডিএফটো ট্রায়াঙ্গুলার পিডিএফ হ'ব ট্রায়াঙ্গুলার পিডিএফটো মানে ট্রায়াঙ্গুলার বেসিক্সখিনি আছে লিখি ল'বি ঠিক আছে আৰু যদি কাইলৈ লিখা লিখিব নোৱাৰ দেওবাৰে লিখি খতম কৰিবি আৰু যদি কাইলৈকে লিখিব নোৱাৰ জেগাই থৈ যাবি খালি কাৰণ তাৰপাছৰখিনি এইখিনি কণ্টিনিউ কৰিব লাগিব ন জাষ্ট নোটছ হয় লিখি ল'বি নোটছ
Similarity নে similarity ও স্পেলিংটো চা similarity স্পেলিংটো চা similarity হয় না similarity ওকে ঠিক আছে in polygons দুটা পলিগন কেটা similar হ'ব two polygons having same number of sides will be similar লিখি যা দেই similar if এক number the corresponding sides are in proportion corresponding side proportion আছে second হ'ব corresponding angles are equal for example মই যদি কওঁ A B C D P Q R S the above polygons will be similar if এই আকা পলিগনকেইটা সিমিলাৰ হ'ব যদি কেতিয়া সিমিলাৰ হ'ব যদি if ইয়াৰ AB আৰু তাৰ PQ ৰেচিঅ'টো ইয়াৰ BC আৰু তাৰ QR ৰেচিঅ'টো ইয়াৰ CD আৰু তাৰ RS ৰেচিঅ'টো ইয়াৰ AD আৰু তাৰ PS ৰেচিঅ'টো গোটেই ৰেচিঅ'কেইটা ইকুৱেল হয় আৰু এংগল A টু এংগল P সৈতে এংগল B টু এংগল Q সৈতে এংগল C টু এংগল R সৈতে আৰু এংগল D টু এংগল S সৈতে ইকুৱেল হয় তেতিয়া আমাৰ এই পলিগন দুটাক সিমিলাৰ বুলি ক'ব পাৰিম Six point one কি আছে হ্যাঁ চাই দিছোঁ মই বিচাৰি পোৱা নাই 6.1টো হা পালোঁ ফাৰ্ষ্ট কুৱেশ্যন কি আছে পাৰিলে আগলৈ 6.1 পালি
হ'লে খেল যোৱা আগত পালি ফাৰ্ষ্ট কুৱেশ্যন কি আছে হেৰি গম পাইছোঁ কুৱেশ্যনটো পঢ় অল চাৰ্কুলাৰ কংগ্ৰুৱেণ্ট এণ্ড চিমিলাৰ কংগ্ৰুৱেণ্ট হ'বলৈ হ'লে ডিট্টো ছেম চাইজ হ'ব লাগিব সব চাৰ্কুলাৰ দুনিয়াত যিমান চাৰ্কুল আছে সব চাৰ্কুলাৰ চাইজটো ছেম নেকি তো সব চাৰ্কুল কি হ'ব চিমিলাৰ হ'ব শ্বেপ চাইজ দুইটা একে হ'লেহে কংগ্ৰুৱেণ্ট হয় শ্বেপটো যদি ছেম চাইজটো সৰু ডাঙৰ ডেট মিনছ দে আৰ চিমিলাৰ এইকেইটা চিমিলাৰ বুলি বা আনলাইন কৰি থওঁ বা টিক মাৰি থওঁ চিমিলাৰ অল চাৰ্কুলছ আৰ অ'কে ছেকেণ্ডটো কি আছে অল স্কুৱেৰছ আৰ চিমিলাৰ নে কংগ্ৰুৱেণ্ট চিমিলাৰ ভেৰি গুড অল ডেছ ট্ৰাইংগলছ আৰ চিমিলাৰ শুনিবি আইচ'চিলিছ নে ইকুইলিটাৰেল চা আইচ'চিলিছ ট্ৰাইংগল মানে কি আছিলে আইচ'চিলিছ ট্ৰাইংগলৰ ডেফিনেশ্যনটো আছিল যে দুটা চাইড ছেম হ'ব লাগে দুটা চাইড ছেম হোৱা ট্ৰাইংগলবোৰ দেখিবলৈ এনেকুৱাও হ'ব পাৰে এনেকুৱাও হ'ব পাৰে এটা দেখিবলৈ ছেম নেকি দেখিবলৈ ছেম নহয় মানে শ্বেপটো ছেম নেকি শ্বেপটো ছেম নহয় মানে আইচ'চিলিছ ট্ৰাইংগলবোৰ চিমিলাৰ নহ'বও পাৰে কিন্তু ইকুইলেটাৰেল ট্ৰাইংগল মানে হৈছে তিনিটা চাইডে ছেম এইটো ইমান টিকিলেও আকৌ বহুত ডাঙৰ আকৌ দেখিবলৈ ডিট্টো ছেম হ'ব গোটেইকেইটা ছাইডো ইয়াৰ ইকুৱেল হয় আৰু লগতে এংগলকেইটাও 60 হয় ডাঙৰ ট্ৰাইংগল আকৌ লাগিলে ডাঙৰ ইকুইলেটাৰেল ট্ৰাইংগল আকৌ লাগিলে সৰু ইকুইলেটাৰেল ট্ৰাইংগল আকৌ লাগিলে সদায় ছাইডকেইটা একে হ'ব আৰু এংগলকেইটা 60 হ'ব তো কি লিখিব পাৰিম আইচ'চিলিছৰ আনচাৰটো হৈছে ইকুইলেটাৰেল মানে কি ইকুইলেটাৰেল চব ছাইড ইকুৱেল ঠিক আছে অ'কে আনচাৰটো corresponding angles are equal আৰু corresponding sides are proportional তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিলা give two different examples of pairs of similar figure obviously similar figure কি পালো চোন সার্কেল কিটা two circles two squares two equilateral triangles কম পাবি নে নন সিমিলার ফিগার কি আৰু সার্কেলটা স্কয়ারটা রেক্টেঙ্গলটা কম পাম ওকে নেক্সট হলা state whether the following quadrilaterals are similar or not প্ৰথম ঘটনা মন কৰিবিচোন দেই ইহঁতৰ ন সাইডবোৰ সিমিলাৰ হেৰি কি প্ৰপৰ্শনাল চাচোন প্ৰথম ফিগাৰটো সাইডবোৰ 1.5 1.5 1.5 1.5 আৰু সেকেন্ড ফিগাৰটো সাইডবোৰ 3 3 3 3 and we know that 1.5 ৰ যদি 2 টাইমছ কৰো ন 1.5 ৰ 2 টাইমছ কৰিলে আনসাৰটো কিমান পাও 3 তো প্ৰথম পলিগনটো সাইডৰ যদি মই সেকেন্ড পলিগনটো সাইডৰ ডিভাইড কৰি দিও 1.5/3 1.5/3 1.5/3 1.5/3 ওলাব মানে গোটেই কেইটা সাইডৰ ৰেশিওটো সদায় সেমই ওলাব কিন্তু কথা এটা সেকেন্ড কন্ডিশনটো ফুলফিল কৰা নাই ফার্স্টটো আছিলে সাইড গিটা প্ৰপৰ্শনাল হ'ব লাগিব সেকেন্ডটো আছিলে এংগল গিটাও ইকুৱেল হ'ব কিন্তু ইয়াত এটা দেখোন সিধা এটা দেখোন তেৰা বেকা সেকেন্ড পলিগনটোত গোটেই এংগল গিটা 90 90 90 দেখিছনে সেকেন্ড পলিগনটোত গোটেই এংগল গিটা আঁকিয়ে থোৱা আছে 90 90 90 90 হয়নে এই বক্সটো কৰি থোৱা আছে মানে কিমান ডিগ্ৰী 90 ডিগ্ৰী এই বক্সটো মানে 90 ডিগ্ৰী কোনটো বক্স এইটো বক্স এই বক্সটো টিকলো বক্সটো কৰি থোৱা আছে 90 ডিগ্ৰী ঠিক আছে আৰু কিন্তু ফার্স্ট পলিগনটোত কেনেকুৱা হৈ আছে দ্যাট মিন্স 90 ডিগ্ৰী এংগলছ গিটা সেম নহয় ইকুৱেল নহয় দ্যাট মিন্স পলিগনটো সিমিলাৰ হ'ব জানো পলিগন সিমিলাৰ হ'বলৈ ফার্স্ট ক্ৰাইটেৰিয়াটো কি আছিল দেখিবলৈ একে হ'ব দেখিবলৈ একে নহয় নেক্সট কোৱেশ্যন দুৱা ধৰক খতম ইয়া কোৱেশ্যন আছে তিনিটা মান এমসিকিউ আছে কোৱেশ্যন কেইটা কও ৰেশমা পঢ়ি দে প্লিজ না কোৱেশ্যন এটা কৈছো ক অপচন কেইটা তো শুনিল দুটা ৰম্বাস সিমিলাৰ হ'ব পাৰে নে নোৱাৰে কি লজিকত কলি ফক্কে পাৰে বুলি কলি কি লজিকত কলি লজিকটো কি তো হ'ব পাৰে হে নহ'ব পাৰে নে দুটা সার্কেল দেখিবলৈ কেতিয়াবা বেলেগ হ'ব পাৰে নি শেপটো কথা সাইজটো কথা মানে দুটা সার্কেল দেখিবলৈ কেতিয়াবা বেলেগ হ'ব পাৰে নি সাইজটো সৰু হ'ব কি দেখিবলৈ দুটা স্কয়াৰ দেখিবলৈ কেতিয়াবা বেলেগ হ'ব পাৰে নি পাৰে সাইজটো সৰু হ'ব পাৰে দুটা স্কয়াৰ দেখিবলৈ সদায় দুটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল সাইজত সৰু হ'ব পাৰে দেখিবলৈ এটা বুলি এনেকুৱা এটা চেপাটা এনেকুৱা হ'ব পাৰে নোৱাৰে কিন্তু দুটা ৰম্বাস সদায় দেখিবলৈ একে হ'ব বুলি কোনো মানে
ৰম্বাছৰ ডেফিনেশ্যন কি আছিলে প্ৰথম ৰম্বাছ কাক বুলি দেখোঁ ৰম্বাছ কি হয় দেখোঁ কাইট আৰু ৰম্বাছ বেলেগ বস্তু দেখা পটককৈ ৰম্বাছ আৰু কাইট ৰম্বাছটো মনত পেলাবলৈ হ'লে কাজু বফিটো মনত পেলাবি প্ৰত্যেকখন দোকানৰে কাজু বফি দেখিবলৈ বেলেগ বেলেগ হয় নাই চা ৰম্বাছটো মানে কি আছিলে ৰম্বাছটো হৈছে এটা পেৰেলেলোগ্ৰাম যাৰ গোটেই চাৰিটা চাইডে ইকুৱেল থাকে ঠিক আছে এইটো বেচিকেলি এইটো ৰম্বাছ এইডাল চব ইকুৱেল আৰু ইয়াৰ অপ'জিট এংগলবোৰ ইকুৱেল হয় ঠিক আছে এইটো এটা ৰম্বাছ ৰম্বাছটো এনেকুৱাও হ'ব পাৰে তেতিয়াহ'লে এইটো এটা ৰম্বাছ এইটো ইকুৱেল এইটো ইয়াৰ সৈতে ইকুৱেল এইটো ইয়াৰ সৈতে ইকুৱেল কাইটটো ওপৰৰকেইটা সৰু সৰু ইকুৱেল তলৰকেইটা ডাঙৰ ডাঙৰ ইকুৱেল ওপৰৰকেইটা আমাৰ টিকলো ইকুৱেল তলৰকেইটা ডাঙৰ ডাঙৰ ইকুৱেল এইটো কাইট বুজিলি তো ৰম্বাছকেইটা দেখিবলৈ ছেম হৈছে জানো তো ৰম্বাছবোৰ দুটা বেলেগ বেলেগ ৰম্বাছ চিমিলাৰ হয় নেকি সদায় নহয় নেক্সটটো কওক ৰাইট এংগল ট্ৰাইংগল চিমিলাৰ হ'ব পাৰে নেকি সদায় ভাবি পিনি কবি দেই পাৰে অ'কে এইটো এটা ৰাইট এংগল ট্ৰাইংগল এইটো এটা ৰাইট এংগল ট্ৰাইংগল দেখিবলৈ ছেম নেকি চাইজটো বেলেগ বেলেগ বা বহুতেই বাদেই কথা বা এইটো দেখিবলৈ ছেম লাগিছে নেকি তো দুটা ৰাইট এংগল ট্ৰাইংগল চিমিলাৰ হ'ব পাৰে নে নোৱাৰে নোৱাৰে দুটা ৰাইট এংগল ট্ৰাইংগল চিমিলাৰ হ'ব নোৱাৰে কাৰণ কেতিয়াবা পাৰপেণ্ডিকুলাৰ বেছকেইডালৰ ৰেচিঅ'টো নিমিলিবও পাৰে নেক্সট এনিটো ৰেগুলাৰ পেণ্টাগনছ ৰেগুলাৰ মানে কি কৈছোঁ ৰেগুলাৰ ৱৰ্ডটো মিনিংটো কি জাননে হা ৰেগুলাৰৰ মিনিংটো হৈছে এটা পেণ্টাগন বা এটা কোৱাড্ৰিলেটাৰেল বা এটা হেক্সাগন যাৰ চব ছাইড ইকুৱেল বস্তু এটা মন কৰিছনে এতিয়ালৈকে আমাৰ পলিগন যিবোৰ আমি চিমিলাৰ পাইছোঁ দুটাই পাইছোঁ এটা হৈছে ইকুইলেটাৰেল ট্ৰাইংগল এটা হৈছে স্কুৱেৰ তাৰ বাহিৰে আমি পলিগনত চিমিলাৰ শ্বেপ পোৱাই দুইটাতে মন কৰিছনে ইকুইলেটাৰেল ট্ৰাইংগলতো তিনিটা ছাইড ইকুৱেল চব এংগল ইকুৱেল স্কুৱেৰতো চব ছাইড ইকুৱেল চব এংগল ইকুৱেল এই যে ৰেগুলাৰ পেণ্টাগন বুলি ক'লে ৰেগুলাৰ পেণ্টাগনটোতো পাঁচটা ছাইড ইকুৱেল পাঁচটা এংগলো তো এনেকুৱা সৰু হওক ডাঙৰ হওক ৰেগুলাৰ বোলা বস্তুবোৰ সদায় চিমিলাৰ ৰেগুলাৰ পেণ্টাগনবোৰ চিমিলাৰ হয় বুজিলি কিন্তু কেতিয়াবা যদি কৈ দিলি ৰেগুলাৰ পেণ্টাগন আৰু ৰেগুলাৰ হেক্সাগন চিমিলাৰ নেকি আমি ক'ম নহয় এটানো পেণ্টাগন এটানো অঁ তো ৰেগুলাৰ পেণ্টাগনবোৰ চিমিলাৰ হয় আৰু কি দিছে ফ'ৰ্থ অপশ্যনো কি দিলে আইচোচিয়েল ট্ৰাইংগল দেখিলোঁ ন ক'ত দেখিছিলোঁ এটা এনেকুৱা হ'ব পাৰে এনেকুৱা হৈ যাব পাৰে নেক্সট কুৱেশ্যন কি আছে অ'কে তাৰ আগতে বস্তু এটা কৈ লওঁ ৰেগুলাৰ মানে বুজি পাৰিলে ৰেগুলাৰ মানে কি হয় এনেকুৱা এটা পলিগন যাৰ চাইজকেইটাও ইকুৱেল এংগলকেইটাও ইকুৱেল কয় কি তই কাৰ আছিলে হেল্ল' ক নেক্সট কি আছে ইকুৱেল বুলি কৈছে তাৰপিছত অবভিয়াছলি যোৱা বছৰ মানত চাই যদি এটা ট্ৰাইংগুলৰ তিনিটা ছাইড আধা ট্ৰাইংগুলৰ তিনিটা ছাইডৰ সৈতে ইকুৱেল হয় এইটো কংগ্ৰুৱেণ্টে হৈ যায় ছাইড ক্ৰাইটেৰিয়া মতে হয় নাই ছাইড এছ মতে তাৰপিছত কংগ্ৰুৱেণ্ট চা কথা এইটো এটা স্কুৱেৰ আছে ইয়াৰ লগতে ডিটো ছেম স্কুৱেৰ এটা গ'লোঁ কৈছে যে দুইটা স্কুৱেৰৰ ছাইডবোৰ একে ছাইডবোৰ যদি একে হয় ন স্কুৱেৰকেইটা কংগ্ৰুৱেণ্ট হৈ যাব পাৰে ন হয়েই কিন্তু এইটো স্কুৱেৰ আছে এইটো স্কুৱেৰ আছে এইটো এটা স্কুৱেৰ এই তিনিটাৰে ন স্কুৱেৰৰ যিহেতু স্কুৱেৰৰ গোটেইকেইটা এংগল 90 হয় ইহঁত দুটা গোটেই এংগলকেইটাও 90 হয় ইহঁতৰ লগত ইয়াৰো গোটেই এংগলকেইটা 90 হয় কিন্তু এইটোৰ লগত এইটো চিমিলাৰ নে কংগ্ৰুৱেণ্ট অবভিয়াছলি এইটো চিমিলাৰ হয় কিন্তু ইহঁত দুটা কি হয় কি কাৰণত কাৰণ ছাইডকেইটা একে দি থোৱা আছিলে ইয়াৰ ছাইডকেইটা ডাঙৰ কিন্তু এংগলকেইটা ছেম তো যদি ছাইডকেইটা ছেম হয় কংগ্ৰুৱেণ্ট হ'ব ছাইডকেইটা যদি ছেম হয় কংগ্ৰুৱেণ্ট হয় নহয় হয় কাৰণ কংগ্ৰুৱেণ্ট হয় কিন্তু যদি এংগলকেইটা ছেম হৈ যায় আমি কংগ্ৰুৱেণ্ট বুলি ক'ব নোৱাৰোঁ কাৰণ আমাৰ ছাইডৰ ইনফৰমেশ্যন আমাক দিয়া এংগল ছেম হ'লে আমি কি বুলি ক'ম চিমিলাৰ বুলি ক'ম কি বুলি ক'ম তো
হেৰি ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 আছিল নেকি কিবা ফাৰ্ষ্টটো ভুল ছেকেণ্ডটো চৰি ফাৰ্ষ্টটো ভুল হয় ছেকেণ্ডটো ভুল গম পালি ছাইড দিয়া ছাইডকেইটা যদি ইকুৱেল হয় কংগ্ৰুৱেণ্ট বুলি ক'ব পাৰিবি কোনটো ক্ৰাইটেৰিয়া মতে এছ 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 মতে কিন্তু এংগলকেইটা যদি ইকুৱেল হয় তই চিমিলাৰ বুলিয়ে ক'ব পাৰিবি কংগ্ৰুৱেণ্ট বুলি কৈ দিব আৰু নেক্সট কি আছে খতম নেকি অ'কে তাক লিখ থিয়ৰাম 6.1 থিয়ৰাম 6.1 লিখ আজি থিয়ৰামটো লিখাম মানে প্ৰুফ নকৰাম কাইলৈ কৰাম ক থিয়ৰাম 6.1 বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম আৰু এই গোটেই বস্তুটো নহ'লে যদি ঘৰত বহি পেলাই কৰিম বুলি ভাব তহঁতক যোৱা বছৰ গোটেই ক্লাছকেইটা মই গ্ৰুপত দি থোৱা আছে নিজে পককৈ কৰিলোঁ বুলি ভাবিলেও কৰি ল'ব পাৰ দেওবাৰৰ ভিতৰত গোটেই লেচনটো খতম কৰোঁ বুলি ভাবিলে বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম কি আছে বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম অৰ থেলছ থিয়ৰাম basic proportionality theorem or Thales theorem theoremতে কয় কি চা আমাৰ ওচৰত এটা ট্ৰায়াঙ্গল থাকিব যিকোনো ৰেণ্ডম ট্ৰায়াঙ্গল ঠিক আছে আমাৰ ওচৰত ট্ৰায়াঙ্গল থাকিব আৰু থাকিলে ট্ৰায়াঙ্গলটা তাৰ নাম দিলোঁ ট্ৰায়াঙ্গলৰ এ বি চি এই ট্ৰায়াঙ্গুলাৰ ছাইড কেইটা তিনিটা এটা ছাইড এ বি এটা ছাইড বি চি এটা ছাইড এ চি বা চি এ জি খৰ হয়নে ইয়াৰে কোনোবা এটা ৰেণ্ডম ছাইড আমি চুজ কৰি ল'ম ঠিক আছে মই চুজ কৰিছোঁ কিতাপত দিয়া মতে মই বি চি চুজ কৰিছোঁ কি চুজ কৰিছোঁ বি চি ছাইডৰ পেৰেলেল হোৱাকৈ মই এডাল লাইন আঁকিম কি আঁকিম ট্ৰায়াঙ্গুলাৰ বাহিৰত নহয় কিন্তু ট্ৰায়াঙ্গুলটোৰ ভিতৰেদি ডেট মিনছ ইয়াত এইটো পেৰেল হোৱাকৈ ইফালে মাজত বুলি নহয় দেই তলটো হ'ব পাৰে ধৰ ইয়াতে আঁকিলোঁ বা ক'ৰবাত ইয়াতে আঁকিলোঁ মাজতটো কাৰণে হয়নে অঁ তল পিনে আঁকিছোঁ ইফালে বি চি পেৰেল হ'লেই হ'ব এডাল লাইন আঁকি দিলোঁ সেই লাইনডালে বাকী থকা ছাইড দুটা স্পেচিফিক পইণ্ট ডি আৰু ইত ইণ্টাৰচেক্ট কৰিছে কি ক'লোঁ ট্ৰায়াঙ্গুলৰ এটা লাইনৰ পেৰেল নহ'লেচোন দেই এতিয়াহে অকণমান পেৰেল হৈছে অকণমান পেৰেল হৈছে হা ট্ৰায়াঙ্গুলৰ দুটা নহয় ট্ৰায়াঙ্গুলৰ এটা ছাইডৰ পেৰেলেলি মই এডাল লাইন আঁকি দিলোঁ যাতে যোনডাল ছাইডৰ পেৰেলেলি আঁকিছোঁ সেইডাল বাদ দি বাকী দুটা ছাইড যে আছে তাহাঁতক দুটা বেলেগ বেলেগ পইণ্টত একদম স্পেচিফিক পইণ্টত কাটি পেলাই গুচি গ'ল যদি এনেকুৱা হয় আমাক কৈছে য'ত য'ত কাটিছে ন ডি আৰু ইট তাত মই জুখিব লাগিব এ ডি আৰু ডি বিখন জুখি পেলাই যদি মই ফ্ৰেকশ্যনটো বনাওঁ এ ডি ডিভাইডেড বাই ডি বি কৰি পেলাই আকৌ বেলেগকৈ যদি মই ই পইণ্টত যে কাটিছে এ ই ডিভাইডেড বাই ই চি কৰি উলিয়াওঁ ন এ ডি বাই ডি বিটো বেলেগকৈ থ'লোঁ এ ই বাই ই চিটো বেলেগকৈ থ'লোঁ আল্টিমেটলি মই দেখিমগৈ যে দুইটা ভেলু ছেমেই ওলাইছে তো গোটেই ষ্টেটমেণ্টটো পঢ়িবলৈ কেনেকুৱা হ'ব আৰু কথা গম পাওঁনে এই 2:3 এইবোৰক কি বুলি কয় ৰেচিঅ' বুলি নকয় জানো x:y = a:b এইবোৰক ৰেচিঅ' বুলি কয় এইবোৰ ৰেচিঅ' ইকুৱেল দেখিছ নি বাৰু নাই দেখা
মই ইকুৱেল চাইন দি থোৱা আছে ইকুৱেল কেনেকৈ নাই দেখাব নে ৰেচিঅ'টা ইকুৱেল নে वेरिएबल है कुछ भी हो सकता है तो এইকেইটা ইকুৱেল হয়নে যদি ৰেচিঅ'বোৰ ইকুৱেল হয় তাহাঁতক ইংৰাজীত এটা বেলেগ নাম দিয়ে সেইটো হৈছে প্ৰপ'ৰ্শ্যন কি নাম দিয়ে প্ৰপ'ৰ্শ্যন এটা মন কৰিবি কথা এটা সেইকাৰণে থিয়ৰামটোৰ নামটো কি বেচিক প্ৰপ'ৰ্শ্যনেলিটি থিয়ৰাম থিয়ৰামটো কি চা ইফ আ লাইন parallel to one side of a triangle intersect the other triangle intersect the other two sides of triangle at two distinct points in proportion কি লিখিবি তেতিয়াহ'লে by from figure line L parallel to BC cuts AB and AC at D and E points. So DE parallel BC by basic proportionality theorem we can say AD by DE is equal to AD by DE को पाया किलो AD by DB is equal to AE by EC কি কলো চাই ল এটা ট্ৰায়াঙ্গল আছে আচ্ছা খাসা ট্ৰায়াঙ্গলৰ কোনোবা এটা সাইডৰ প্যাৰালেলকে মই লাইনডাল টানি দিলো যিয়ে আন দুটা সাইডক দুটা বেলেগ বেলেগ পইণ্টত কাট কৰে যোনকেইটা পইণ্টত কাট কৰিলে তাত মই কি বুলি ডিচিশ্যন দিব পাৰোঁ যোনকেইটা পইণ্টত কাট কৰিলে তাত মই কি ডিচিশ্যন দিব পাৰোঁ যে AD ডিভাইডেড বাই DB যিটো ভেলু পাম AE ডিভাইডেড বাই EC আনসাৰটো মই একেই পাম মানে AE ৰেচিঅ' DB ইজ ইকুৱেল টু AE ৰেচিঅ' EC দুটা ফ্ৰেকশ্যন বা দুটা ৰেচিঅ' ইকুৱেল হৈ কাৰণে তাক মই কি বুলি ক'লোঁ প্ৰপ'ৰ্শ্যনেল কি বুলি ক'লোঁ that means A2 by A2 is equal to A2 by A2 ঠিক আছে কেতিয়া যেতিয়া এই DE ডাল BC ৰ প্যাৰেলেল হয় কালি আৰু এটা থিয়ৰাম শিকিম ইয়াৰ কমপ্লিটলি উল্টাটো কি ক'ব যদিহে এটা লাইনে ট্ৰায়াঙ্গলৰ দুটা সাইডক দুটা এনেকা পইণ্টত কাটে যাতে AD by DB is equal to AE by EC হয় এই লাইনডাল অবভিয়াছলি ইয়াৰ প্যাৰেলেল হৈ যাব গম পালে কি ক'লোঁ আজি কি শিকিছোঁ দাদা আজি কি জানিবলৈ পাইছোঁ আজি জানিবলৈ পাইছোঁ যে আজি প্যাৰেলেল কাৰণে A2 by A2 is equal to A2 by A2 হয় কাইলৈ কি গম পাম A2 by A2 is equal to A2 by A2 হয় কাৰণে এইডাল ইয়াৰ প্যাৰেলেল হ'ব এটা হৈছে বেসিক প্ৰপ'ৰ্শ্যনেলিটি থিয়ৰাম এটা হৈছে ৰেচিপ্ৰকেল বা ইনভাৰ্স অফ বেসিক প্ৰপ'ৰ্শ্যনেলিটি থিয়ৰাম ঠিক আছে লিখিলো আজি ছুটি এই লিখাম হা সেফটি এবাৰ খাওঁনে সেইটোৱে একেলগে লিখি দে